নাজিৰাৰ মেছাগড়ত সদৌ কাৰ্যালয় উদ্বোধন। ঐতিহাসিক মেছাগড় পুখুৰী পাৰত কাৰ্যালয় নিৰ্মাণৰ বাবে লক্ষ্যধৰ বৰগোহাঁই সোঁৱৰণত ভূমি দান কৰে লাৱণ্য বৰগোহাঁই তথা পৰিয়ালে। টাই জনগোষ্ঠীৰ ৰালুং পৰম্পৰাৰে উদ্বোধন কৰা হয় কাৰ্যালয়টো। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটা আৰু টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইয়ে উদ্বোধন কৰে মুখ্য কাৰ্যালয়টো। উক্ত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ বিভিন্ন প্ৰান্তৰ বৰগোহাঁই বংশৰ সদস্যসকলে। সদৌ বৰগোহাঁই বংশাৱলীৰ মুখ্য কাৰ্যালয় আজি মেছাগড়ত ঐতিহ্যমণ্ডিত বৃহত্তৰ মাদুৰী মেছাগড় অঞ্চলত আজি স্থাপন কৰা হৈছে। আজি শুভ উদ্বোধন কৰা হৈছে অসম চৰকাৰৰ সহযোগত আৰু আমাৰ জনপ্ৰিয় যুৱনেতা ময়ূৰ বৰগোহাঁইৰ উদ্যোগত তথা আমাৰ বৰগোহাঁই বংশাৱলীৰ সমূহ কাৰ্যকৰ্তা সমূহ সতীৰ্থ জ্ঞাতি বৰ্গৰ শুভেচ্ছা সহযোগিতাৰে আজি এই কাৰ্যালয়টি উদ্বোধন কৰা হৈছে। এই কাৰ্যালয়টো কেৱল আমাৰ বৰগোহাঁই বংশাৱলীৰ কাৰ্যক্ৰমণিকে নহয়, ই হ'ব আমাৰ ইতিহাস চৰ্চা আহোম জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমীয়া জাতিৰ ভাষা সংস্কৃতি চৰ্চা প্ৰসাৰ প্ৰচাৰৰ এক অভিকেন্দ্ৰ স্বৰূপ হৈ পৰিব। আৰু আপোনালোকে সকলোৱে জানে তাহানিৰ স্বৰ্গদেউৰ দিনৰ পৰা আমাৰ বৃহত্তৰ গড়গাঁৱৰ এই মাদুৰী মেছাগড় অঞ্চলৰ পৰাই সমগ্ৰ ৰাজ্যৰ শাসন নীতি কূটনীতি সমাজনীতি সকলোবিলাক ইয়াতেই নিয়ন্ত্ৰণ বুলি নকওঁ মই, ইয়াতেই তাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছিল। গতিকে তাৰ সেই প্ৰশাসনিক সামাজিক এক পৰিৱেশ এতিয়াও ইয়াত বিদ্যমান। গতিকে এই অঞ্চললৈ আহি সদায় ভাল লাগে। মোৰ নিজৰ ঘৰ ইয়াৰ পৰা কিছু দূৰতে। গতিকে খুব আনন্দিত হৈছোঁ এই মহান সংস্থাটোৰ সৈতে জড়িত হ'বলৈ পাই। আমাৰ বৰগোহাঁই বংশধৰসকলৰ বহুদিন এটা চেষ্টা আছিলে যে আমাৰ অপূৰণীয় হৈ আছিলে। এই চেষ্টাটো আজি এই মাহেন্দ্ৰক্ষণত আজি আমি উপস্থাপন কৰিবলৈ সাৰ্থক হৈছোঁ। টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ উন্নয়নৰ 25 লাখ টকা পুঁজিৰে আমাৰ সদৌ বৰগোহাঁই বংশাৱলীৰ মুখ্য কাৰ্যালয়টো আজি শুভ উদ্বোধন কৰিলেহি আমাৰ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া আৰু আমাৰ সন্মানীয় অধ্যক্ষ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই আজি উদ্বোধন কৰিলেহি। গতিকে আমাৰ ইয়াৰ পৰা এইটো আমাৰ আশাহত হৈছে যে আহি থকা দিনবিলাকত বৰগোহাঁইসকলে যেনেকৈ ইতিহাসৰ সোণালী পাতত বৰগোহাঁইসকলৰ নামবিলাক পিছতাই আছে আৰু যিসকল দেশ আৰু স্বজাতি মংগলৰ অৰ্থে যিবিলাক কৰ্মসূচী আগবঢ়াইছিলে, ঠিক আজিৰ তাৰিখত এই আমাৰ মুখ্য কাৰ্যালয়ৰ পৰাই যেন এই অসমৰ বৃহত্তৰ সত্তাটোৰ কাৰণে যাতে আমাৰ বৰগোহাঁইসকলে ক্ৰীড়া বিভাগে হওক, সামাজিক বিভাগ হওক, ৰাজনৈতিক বিভাগ হওক, বিভিন্ন স্তৰত যাতে অৰিহণা আগবঢ়াব পাৰে, ইয়াৰ আমি মুখ্যতঃ আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। আৰু কাৰ্যালয়টো হোৱাৰ কাৰণে গোটেই বৰগোহাঁইখিনিয়ে বৰগোহাঁই বংশাৱলী হয় লাগিলে আমাৰ আহোমসকলৰ বা বৃহত্তৰ অসমীয়া জাতিয়ে ইয়াৰ পৰাই চানেকি গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, N24 আছাম।